আৰু হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ UCC আনিছে। আমি বাৰম্বাৰ কৈছিলোঁ যে অসমৰ ৰাইজ চলিব নোৱাৰা হৈছে মূল্যবৃদ্ধিৰ কাৰণে। সেইকাৰণে প্ৰথম দিনাৰ আমি আন্দোলনেৰে বিধানসভা আৰম্ভ কৰিছিলোঁ যে মূল্যবৃদ্ধি ৰোধ কৰক। বিধানসভাত বাৰম্বাৰ মই এটাই চিঞৰি আছিলোঁ যে মূল্যবৃদ্ধি ৰোধ হ'ব লাগে। আমাৰ যিটো ইকনমিক ক্ৰাইচিছ আহিছে তাৰ পৰা অসমৰ জনতাক বচাব লাগে। কিন্তু দুৰ্ভাগ্যবশতঃ এই চৰকাৰখনে কোনো ব্যৱস্থা নল'লে। তাৰ বিপৰীতে হিন্দু মুছলমানৰ কথা ক'বৰ কাৰণে আজি আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনিছে। অকল হিন্দু মুছলমানৰ কথা ক'বৰ কাৰণে খালি হিমন্ত বিশ্ব শৰ্মাই UCC আনিছে। UCC যিখন আনিছে আপোনালোকে জানি আচৰিত হ'ব, সেই UCCত এটাও নতুন শব্দ নাই। মই গোটেই UCCখন পঢ়িলোঁ। UCCখন পঢ়ি খালি এটাই নতুন শব্দ পালোঁ। আগতে বিয়া পাতোতে ছোৱালীগৰাকীৰ বয়স 18 বছৰ হ'ব লাগে, ল'ৰাটোৰ বয়স 21 বছৰ। এতিয়া লিভ ইন ৰিলেশ্যনত থাকোঁতে খালি ছোৱালীজনীৰ বয়সো 21 বছৰ হ'ব লাগিব, ল'ৰাজনৰ বয়সো 21 বছৰ হ'ব লাগিব। অকল এইটোৱে ডিফাৰেঞ্চ। তাৰ বাহিৰে আৰু বেলেগ কোনো ডিফাৰেঞ্চে UCCখনত নাই। বাকী যিবিলাক কথা আনিছে সেইবিলাক কথা আগৰ আইনবিলাকত আছে। যেনেকৈ 18 বছৰতকৈ কম বছৰত বিয়া পাতিব নোৱাৰিব, সেইটো চিলড্ৰেন আপোনাৰ প্ৰহিবিশ্যন অফ চিলড্ৰেন মেৰেজ এক্টত আছে। যেনেকৈ ধৰক আপোনাৰ পলিগ্ৰামী এক্টত লিখা আছে যে বহু বিবাহ কৰিব নোৱাৰিব। এইবিলাক কথা চব কথা লিখা আছে। আনকি আপোনালোকে নিশ্চয় জানে যে লিভ ইন ৰিলেশ্যনৰ কথাও ডমেষ্টিক ভাইলেঞ্চ এক্টত লিখা আছে। আৰু লিভ ইন ৰিলেশ্যনৰ পৰা জন্ম হোৱা ল'ৰাটোৰ কথাও আনকি আইনত লিখা আছে। কিন্তু এতিয়া নতুনকৈ তেতিয়াহ'লে কি আনিলে? নতুনকৈ এটাই এই গোটেই বিধানসভাখন এনেই বৰবাদ কৰি দিলে, টাইমবিলাক নষ্ট কৰি দিলে, য'ত আমি মূল্যবৃদ্ধিৰ কথা আলোচনা কৰিব পাৰিলোহেঁতেন, য'ত আমি ক'ব পাৰিলোহেঁতেন যে বস্তুৰ দাম কেনেকৈ কমাব লাগে। গেছ চিলিণ্ডাৰৰ দাম আপোনালোকে দেখিছেনে? গেছ চিলিণ্ডাৰ এতিয়া গৈ 962 টকা হ'ল, আমাক অকল 1250 টকাৰ অৰুণোদয় দিয়ে। তেতিয়াহ'লে মানুহ কেনেকৈ চলিব? তো আপোনালোকে নিজে চাওক, সকলো বস্তুৰ দাম যেনেকৈ বাঢ়িছে, পৰিয়াল কেনেকৈ চলিব? সেইবিলাক কথা আলোচনা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সময় নাই। হিন্দু মুছলমান কৰিবৰ কাৰণে UCC আনিবৰ কাৰণে সময় আছে। মই সেইকাৰণে কৈছোঁ যে ঘোঁৰাৰ ঘাচ কাটিছে চৰকাৰে। ঘোঁৰাৰ ঘাচ কাটিছে। ঘোঁৰাৰ ঘাচ কটা বুলি অসমীয়াত এটা কথা আছেনে নাই? কাম বন নাই, সি ঘোঁৰাৰ ঘাচ কাটিবলৈ গৈছে বুলি কয় যে। হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাজ্যখনৰ বস্তুৰ মূল্যবৃদ্ধি কমাবৰ কাৰণে কথা নাপাতে, আলোচনা নকৰে, ব্যৱস্থা নলয়। ঘোঁৰাৰ ঘাচ কাটিবৰ কাৰণে দিল্লী আৰু নাগপুৰক ভাল পোৱাবৰ কাৰণে UCC বিল আনে। যুদ্ধৰ কাৰণে যদি মূল্য বৃদ্ধি হৈছে, ইয়াৰ আগতে যে পেট্ৰলৰ দাম, পেট্ৰল ডিজেলৰ দাম এই যে 48 টকাৰ পৰা আহি এই যে 96 টকা হ'ল, তেতিয়া যুদ্ধ লাগিছিলে নেকি? তেতিয়া যুদ্ধ লাগিছিলে নে নাই? আগতে যে 50 টকা এই যে ডলাৰৰ দামৰ লগত ভাৰতৰ টকা 50 টকা যেতিয়া হওঁতে, তেতিয়া যে নৰেন্দ্ৰ মোদীয়ে হাল্লা চিল্লা লগাইছিলে, এই দেশ গ'ল। এতিয়া 96 টকা যেতিয়া হৈ গ'ল, তেতিয়া দেশ যোৱা নাই নেকি? তেতিয়া দেশ যোৱা নাই? যেতিয়া 414 টকা গেছ চিলিণ্ডাৰ হওঁতে দেশখন খাই পেলালে কংগ্ৰেছে বুলি যে চিঞৰিছিলে, এতিয়া 962 টকা গেছ চিলিণ্ডাৰৰ দাম হওঁতে এতিয়া দেশখন যোৱা নাই নেকি? নৰেন্দ্ৰ মোদীয়ে ক'লে, হিমন্ত বিশ্বই ক'লে, হিন্দুত্ববাদীবিলাকে ক'লে, চব কথা সঁচা। আৰু আমি সঁচা মানুহবিলাকে, মানুহৰ পক্ষত থকা মানুহবিলাকে ক'লে সেইবিলাক মিছা কথা। সেইকাৰণে অতি স্পষ্ট ভাষাত আমি কৈছোঁ যে UCC যে আনিছে, এইখন হ'ল কাগজৰ টুকুৰা, দলি মাৰি দিব লাগে এই কাগজৰ টুকুৰা ডাষ্টবিনলৈ। ইয়াত একোডাল নাই, UCCত একোডালেই নাই। মই কৈছোঁ নহয়, অকল ছোৱালীৰ বয়সো 21 বছৰ হ'ব লাগে বুলি কোৱাৰ বাহিৰে বাকী একো নাই। আমি যি সংশোধনী প্ৰস্তাৱ দিছিলোঁ, এটা সংশোধনী প্ৰস্তাৱ তাত উত্থাপন কৰিবলৈকে নিদিলে অবৈধভাৱে। আৰে কংগ্ৰেছে কৰিছিলে, কংগ্ৰেছক দিলে নেকি? বেলেগ পাৰ্টিবিলাকক দিলেনে নাই? মোৰ যেনিবা 2 মিনিট দেৰি হৈছিলে। আগতে 2 মিনিট দেৰি হ'লেওতো চবকে দিয়ে মুভ কৰিবলৈ, কেলৈ নিদিলে? অসাংবিধানিক, অনৈতিক, বেআইনীভাৱে এনেকৈ আপোনালোকৰ দেখিছে যে এই বিধানসভা চলাইছে। আমাৰ ইতিহাসৰ আটাইতকৈ বেয়া যিজন অধ্যক্ষ, সেই অধ্যক্ষজনে চাগে এই ৰঞ্জিত দাস নামৰ মানুহজন। কালি কংগ্ৰেছৰ কালি বিজেপিৰ মিটিঙত জইন কৰিছে। কালি অধ্যক্ষ হৈ বিজেপিৰ মিটিঙত জইন কৰিছে। পলিটিকেল পাৰ্টিৰ মিটিঙত জইন কৰিব পাৰে নেকি অধ্যক্ষই? অধ্যক্ষ হৈ ইয়াত আমাৰ দেশখন খতম কৰিবলৈ আহিছে। ধন্যবাদ।